নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছত আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ দুটাকৈ বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে 8 পাস 10 পাস 12 পাস লগতে গ্ৰেজুৱেচন সকলোৰ বাবে বেলেগ বেলেগ ধৰণৰ ভেকেন্সি আছে দুইটা বিভাগৰ ভেকেন্সিৰ কথা কোৱা আছে সো আপোনালোকে স্কিপ কৰি ভিডিঅটো নাচাব কমপ্লিট চাব তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ কথা গম পাব ইয়াত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট পিয়ন ষ্টেনোগ্ৰাফাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেন্সি মুকলি কৰিছে আৰু বয়সৰ সময়সীমা 18 পৰা 50 বছৰ পৰ্যন্ত পাৰিব কোনো ভেকেন্সিৰ ক্ষেত্ৰত কোনটো ভেকেন্সিৰ কাৰণে কিমান এজ ৰিলেক্সেশ্যন হয় বিভাগগিটা কি হয় লগতে আপোনালোকে ইয়াৰ কাৰণে এটা বিভাগৰ অনলাইন যোগে কৰিব পাৰিব আৰু এটা বিভাগৰ অফলাইন যোগে কৰিব পাৰিব কোনটো বিভাগৰ কাৰণে অনলাইন যোগে আবেদন কোনটো বিভাগৰ কাৰণে অফলাইন যোগে আবেদন এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জয়েন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আৰু ভিডিঅ'লৈ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথম যেটো বিভাগ হয় এটো আপোনালোকৰ প্ৰথম বিভাগ হয় আৰু এটা বিভাগৰ কথাও ডিসকাস কৰাব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকনো স্কিপ নকৰিব যাতে সকলো দুইটা বিভাগৰ কথা আপোনালোকে গম পায় ইয়াত আপোনালোকৰ প্ৰথম বিভাগটো মুকলি কৰিছে বিএছ কলেজ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি মুকলি কৰি দিছে এটা বৃহৎ অপৰচুনিটি আহিছে আপোনালোকৰ কলেজ বিভাগৰ ফালৰ পৰা আপোনালোকে চাকৰি সময় এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ কেনেদৰে আবেদন কৰিব পাৰিব মই সেই কথা আপোনালোক জনাই দিম আৰু এপ্লিকেশন এপ্লাই কৰিবলৈ আপোনালোক কোনো ফিজ পেমেন্ট কৰিব পৰা কোনো দৰকাৰ নাই আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰিব পাৰিব আৰু অফলাইন যোগে আবেদন হয় এই ভেকেন্সিটো মই আপোনালোকে কেনেদৰে আবেদন কৰিব মই সেই কথা জনাই দিম লগতে আৰু এটা বিভাগৰ কথা আছে মই সেই বিভাগটোৰ কথা ডিসকাস কৰাব সো আপোনালোকে যদি শেষলৈকে চাব অকনো স্কিপ নকৰিব ইয়াত আপোনালোকে দেখা পাইছে জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেন্সি মুকলি কৰিছে লগতে গ্ৰেড 4 ভেকেন্সি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট আছে 15 দিন মোটামুটি আজি আপোনালোকৰ হৈ গ'ল আপোনালোকৰ সেপ্টেম্বৰ মাহৰ 12 তাৰিখ মোটামুটি আপোনালোকৰ সেপ্টেম্বৰ মাহৰ 27 তাৰিখ মানে সেপ্টেম্বৰ মাহৰ মাহটোৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে বিচাৰিছে মাত্ৰ গ্ৰেজুৱেচন যদি আপোনালোকে গ্ৰেজুৱেচন পাছ কৰি দিছে তেতিয়া আপোনালোকে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 4 ভেকেন্সি মুকলি কৰিছে গ্ৰেড 4 ৰ কাৰণে বিচাৰিছে মাত্ৰ এলিজিবিলিটি 8 পাস কিন্তু ম্যাক্সিমাম আপোনালোকৰ কোৱালিফিকেশনৰ কথা লিখা না সো আপোনালোকে 8 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব 8 পাস 10 পাস 12 পাস কোনো আপোনালোকৰ প্ৰবলেম নহয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ সকলোখিনি কথা ইয়াত উল্লেখ কৰি দিছে আপোনালোকৰ এজটো কেনেকৈ গণনা কৰাব এজটো দিছে 18 পৰা 40 বছৰ লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পিডব্লিউ বাবে 10 বছৰ মানে 50 বছৰলৈকে পাৰিব ওবিসি বাবে 3 বছৰ 43 বছৰলৈকে পাৰিব এছটিএসসি বাবে 5 বছৰ 45 বছৰলৈকে আৰু এই ভেকেন্সি কিটা কাৰণে আবেদন কৰিবলৈ অফলাইন যোগে আবেদন কৰিব লাগিব আসাম গেজেটেড পাৰ্ট 9 ফৰ্মখন ভালদৰে ফিল আপ কৰি যেটো আপোনালোকে এড্ৰেছ দেখিব আছে প্ৰিন্সিপাল সেক্ৰেটাৰী বিএছ কলেজ হাউলি পিএছ হাউলি ডিস্ট্ৰিক্ট বৰপেটা পিন 781316 এটো আপোনালোকে এড্ৰেছ আপোনালোকে ডাকঘৰ যোগে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন এনভেলপৰ এই এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে আবেদনসমূহ হৈ যাব বাকি আপোনালোকে সেই কলেজৰ ৱেবছাইটত আপোনালোকে ডিটেইলছখিনি চাব পাৰিব এতিয়া আহিলো আপোনালোকৰ 2 নম্বৰ বিভাগটো মুকলি কৰিছে আসাম সেক্ৰেটাৰী ৰিক্ৰুটমেন্টৰ পৰা অসমৰ যেটো সচিবালয় আছে তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে ইয়াত আপোনালোকৰ 36টা ষ্টেনোগ্ৰাফাৰ ভেকেন্সি আছে এটা বৃহৎ অপৰচুনিটি আহিছে আপোনালোকৰ আসাম সেক্ৰেটাৰীত বা অসমৰ সচিবালয় গুৱাহাটীত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে এটো আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি হয় যদি আপোনালোকে আবেদন কৰিব বিচাৰে কৰি ল'ব পাৰিব আৰু আসাম সেক্ৰেটাৰীৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু ভেকেন্সিখিনি আপোনালোকৰ এক্সামসমূহ কণ্ডাক্ট কৰিব বা ৰিক্ৰুটমেন্ট প্ৰচেছটো কণ্ডাক্ট কৰিব আসাম পাব্লিক সাৰ্ভিস কমিশনে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 3/2024 মানে আপোনালোকৰ অক্টোবৰ মাহৰ 3 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিছৰ কাৰণে আছে 26টাকৈ ভেকেন্সি ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 আপোনালোকৰ ল্যাঙ্গুৱেজ মানে আসামিজ ল্যাঙ্গুৱেজৰ কাৰণে আছে 10টাকৈ ভেকেন্সি আৰু ইয়াৰ আপোনালোকৰ স্কেল অফ পেসমূহ দিয়া হ'ব 22000 পৰা 97000 টকা পৰ্যন্ত লগতে গ্ৰেড পে থাকিব অন্য ধৰণৰ সকলোখিনি এলাউন্সখিনিও লাভ কৰিব আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনটো মই আপোনালোকক কৈছোৱে এছসি 5 বছৰ ওবিসি 3 বছৰ পিডব্লিউবিডিৰ কাৰণে 10 বছৰ আপোনালোকে ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগিব জেনেৰেল ইডব্লিউৰ কাৰণে 297 টকা এছসি ওবিসি এমবিসি কাৰণে 197 টকা আৰু যদি যিসকল আপোনালোকৰ বিপিএল কাৰ্ড আছে আৰু পিডব্লিউ কেন্দ্ৰৰ কাৰণে 47 रुपीस পেমেন্ট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যেটো এপিএসসি অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা আবেদন কৰিব পাৰিব 13 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ 3 অক্টোবৰ তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব